মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ মুম্বাই আৰু দিল্লীত নামঘৰ প্ৰতিষ্ঠা কৰাৰ যি খবৰ সমগ্ৰ অসমবাসীৰ লগতে মোৰ বাবে এই বাজেটখন হৃদয়স্পৰ্শী হৈছে। যোৱাকালি আমাৰ অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি 25-26 বৰ্ষৰ যি বাজেট উত্থাপন কৰিছে আৰু সেই বাজেট মই দেখিছোঁ যে সৰ্বস্পৰ্শী সৰ্বব্যাপী বাজেট হৈছে আৰু হৃদয়স্পৰ্শী বাজেটো হৈছে। কাৰণ কিয় বিভিন্ন দিশ সামৰি লোৱাৰ লগতে হৃদয়স্পৰ্শী এইকাৰণে কৈছোঁ বা মাননীয় মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি মহাপুৰাণৰ স্থান কোচবিহাৰৰ যি মধুপুৰ সত্ৰ আৰু সেই কোচবিহাৰৰ মধুপুৰ সত্ৰত 50 কোটি টকা ব্যয় সাপেক্ষে সেই মধুপুৰ সত্ৰৰ সংৰক্ষণ বা সংবৰ্ধন কৰাৰ যি প্ৰস্তাৱ উত্থাপন কৰিছে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে অসম দৰ্শনৰ জৰিয়তে যিসমূহ সত্ৰই চৰকাৰীভাৱে ধন পোৱা নাছিলে সেইসমূহকো পুনৰ নতুনকৈ প্ৰায় 20,000তকৈ অধিক তেনেকুৱা সত্ৰ নামঘৰসমূহক বা উপাসনাস্থলী পুনৰ 1.5 লাখকৈ দুটা কিস্তিত 3 লাখ টকা দিয়াৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু অতিকৈ ধন্যবাদ জনাইছোঁ যিটো নেকি সমগ্ৰ অসমীয়াৰ বা অসমবাসীৰ দাবী আছিলে, অনুৰোধ আছিলে আৰু সেই দাবী অনুৰোধ ময়ো যেতিয়া বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত থকাৰ সময়তো সেই অনুৰোধ জনাইছিলোঁ চৰকাৰক আৰু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো 2 বছৰ ধৰি এটা অনুৰোধ জনাইছিলোঁ যে দিল্লীত আমি ইমানবোৰ অসমীয়া মানুহ আছোঁ, ৰাজনীতিবিদে হওক বা উদ্যোগী হওক বা বিভিন্ন চাকৰিয়াল, কিন্তু দিল্লীত অসমীয়াসকলৰ কাৰণে কোনো ধৰণৰ নামঘৰৰ ব্যৱস্থা নাছিলে। এই বিষয়টো লৈ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আবেদন জনাইছিলোঁ, যিহেতু মই সত্ৰ সংস্কৃতিৰ পৰিয়ালৰ এগৰাকী ব্যক্তি। আৰু এতিয়া দেখিছোঁ বাজেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লীত নিৰ্মাণ হ'বলগীয়া যি 4ৰ্থটো অসম ভৱনৰ লগত নামঘৰৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। অকল দিল্লীতে নহয়, মই এটা বিচাৰিছিলোঁ, অকল দিল্লীত বিচাৰিছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতিৰিক্তভাৱে মুম্বাইৰ যি দ্বিতীয় অসম ভৱন সেই অসম ভৱনতো এটা নতুনকৈ সত্ৰ স্থাপন কৰি সৰ্বমুঠ অসমৰ বাহিৰত 2টাকৈ নতুন যি নামঘৰ বা সত্ৰ স্থাপন কৰাৰ যি সিদ্ধান্ত লৈছে, এইটো এটা সিদ্ধান্ত, অভিলাষী সিদ্ধান্ত। সমগ্ৰ অসমীয়াসকলে, অসমবাসীসকলে ধন্যবাদ জনাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, বিত্তমন্ত্ৰী ডাঙৰীয়ানীক। আৰু ময়ো সত্ৰ সংস্কৃতিৰ পৰিয়াল হিচাপে ইমান দিনে যিটো কাম আমি অসমীয়াসকলে কৰিব পৰা নাই, সেই কামটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ মুম্বাই আৰু দিল্লীত নামঘৰ প্ৰতিষ্ঠা কৰাৰ যি খবৰ সমগ্ৰ অসমবাসীৰ লগতে মোৰ বাবে এই বাজেটখন হৃদয়স্পৰ্শী হৈছে। স্বাভাৱিকত কাৰণ গুৰুজনাৰ যেতিয়া তিৰোভাৱ বা আৱিৰ্ভাৱ তিথি যেতিয়া অনুষ্ঠিত হয় বা অকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নহয়, আমাৰ 4 গুৰু মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ, সকলো অসমীয়াসকলে তিথিৰ দিনাখন বা তিৰোভাৱ তিথি বা আৱিৰ্ভাৱৰ তিথিৰ দিনাখন নামঘৰলৈ যোৱাৰ কাৰণে এটা মনত ইচ্ছা কৰে। গতিকে মই ভাবোঁ যে দিল্লীত নিবাসী সমগ্ৰ অসমীয়া মানুহ, মুম্বাইত নিবাসী অসমীয়া মানুহসকলে নিশ্চয় তাত যাবগৈ আৰু পৰ্যটক হিচাপে অসমৰ পৰাই হওক বা অন্য প্ৰান্তৰ পৰা যিসকল ব্যক্তি যায় নিশ্চিত ওপৰত আগন্তুক দিনত সেইটো পৰ্যটনৰো এটা অন্যতম কেন্দ্ৰবিন্দু হ'ব বুলি মই আশাবাদী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।